মঞ্জুমুদ্ৰা ডেকা আমাৰ 31 তাৰিখে নলবাৰীত এটা তেখেতক এজন লোকে যিহেতু প্ৰহাৰ কৰিলে, তাৰপিছত তেওঁ নলবাৰী মেডিকেল কলেজত লৈ গৈছিলে আৰু 1 তাৰিখে ৰাতিপুৱা 2:21 আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি এডমিশ্যন দিছিলোঁ। তাৰপিছত তেওঁ এই দীৰ্ঘদিন আমাৰ আজিলৈকে তেওঁ আমাৰ হস্পিটেলত মেইনলি ICUতে ৰখা গ'ল। তাৰ ভিতৰত তেওঁক দুবাৰ আমি অস্ত্ৰোপচাৰ কৰিলোঁ। তেওঁৰ যিহেতু চোকা অস্ত্ৰ দি তেওঁৰ স্পাইনেল কৰ্ডৰ চাৰ্ভাইকেল আৰু লাম্বাৰ ডাৰ্চেল এৰিয়াত কিছুমান আঘাত পাইছিলে। দুবাৰ অস্ত্ৰোপচাৰ কৰিলোঁ। তাৰ মাজত তেওঁ বহুখিনি মাজতে সুস্থ হৈছিলে। আপোনালোকে যেনেকৈ আগতে আহিছিলে গম পালে, আমি ফিজিঅ'থেৰাপিও আৰম্ভ কৰিছিলোঁ। যদিও তেওঁৰ লগত নাৰ্ভ ইঞ্জুৰি আছিলে, সেইকাৰণে ফিজিঅ'থেৰাপিখিনি বেছিকৈ ভালকৈ কৰা গৈছিলে। লাহে লাহে কিন্তু তেওঁৰ অলপমান শৰীৰটো অসুস্থ হ'ল আজি লাষ্ট 7 দিনমানৰ পৰা। আৰু কথাখিনি আমি তেওঁলোকৰ ঘৰৰ মানুহকো ক'লোঁ, পৰিয়ালকো অৱগত কৰা গৈছিলে। আৰু সেই মৰ্মেত লাষ্ট আজি 3 দিনৰ পৰা 72 ঘণ্টাৰ পৰা তেওঁৰ শৰীৰটো আৰু অসুস্থ হৈছিলে। সেইকাৰণে আমি ব্লাড প্ৰেছাৰো কমিছিলে, ব্লাড প্ৰেছাৰৰ দৰৱ পাতিও দিয়া গৈছিলে। কিন্তু তেখেতৰ যোৱাকালি আমি তেওঁক ইণ্টিউবেশ্যন কৰিব লগা হ'ল, তাৰমানে ভেণ্টিলেটৰ দিব লগা হ'ল। আৰু দি পেলাই আজি ৰাতিপুৱালৈকে তেওঁৰ শৰীৰটো আৰু অসুস্থ হ'ল। আৰু ৰাতিপুৱা কাৰ্ডিয়েক এৰেষ্ট 2টামান মাৰিলে, আমি যোনটো ৰেকৰ্ডত থাকে আৰু তো কাৰ্ডিয়েক এৰেষ্ট পাছত আমি তেখেতক আজি 7:30 বজাত তেওঁক আমি মৃত্যু বুলি আমি ঘোষণা কৰিলোঁ। আজি ৰাতিপুৱা হয়, নিশ্চিত হয়। আমাৰ ইয়াতে অহাৰ পিছত আমি এটা স্পেচিয়েল টিম বনাই দিছিলোঁ। আমাৰ তাতে নিউৰ' চাৰ্জাৰী, তাৰপিছত চাৰ্জিকেল টিমটো থাকেই লগত, কাৰণ চাৰ্জাৰী আণ্ডাৰতে এডমিশ্যনটো হয়। চাৰ্জাৰী, নিউৰ' চাৰ্জাৰী, নিউৰ'লজি, চাইকেট্ৰি গোটেইখিনি মিলাই আৰু গেষ্ট্ৰ'ইণ্টেষ্টাইনেল চাৰ্জাৰী, কাৰণ মাজে মাজে তেওঁৰ অলপমান লিভাৰ প্ৰফাইলটো আপ ডাউন হয়, কাৰণ বহুত এণ্টিবায়'টিক পাইছে। আমাৰ যেতিয়া যিমান উচ্চ স্তৰৰ যিমান এণ্টিবায়'টিক আছিল গোটেইখিনি দিয়া গৈছিল। কিন্তু আৰু দুৰ্ভাগ্যক্ৰমে তেখেতক আমি ৰাখিব নোৱাৰিলোঁ। আমাৰ ফালৰ পৰা যিখিনি চেষ্টা কৰিব লগা আছিলে গোটেইখিনি কৰা গৈছে। আৰু কিন্তু কিছুমান বস্তু আৰু আমাৰ হাতত নাথাকে। আমি তেওঁৰ পৰিয়ালৰ লগত সদায় এটা সম্বন্ধ ৰাখিছিলোঁ। তেওঁলোকক ইয়াতে আমি স্পেচিয়েলি কেবিনো দি দিছিলোঁ। প্ৰথম দেউতাক আহিছিলে আৰু খুৰাক আহিছিলে। খুৰাকজন তেজপুৰত থাকে, তাৰপিছত আৰু খুৰাকৰ ঘৰত যাব লগা হ'ল, মাক আহিলে, সৰু ভনীয়েকজনী আহিল। এতিয়া আৰু মই ভাবোঁ যেন যাতে দেউতাকে আৰু সৰু ছোৱালীজনীক লগত লৈ আগবাঢ়ি এই যোনটো কাণ্ড হ'ল, যিহেতু সেইটো শেষেই হ'ল, আৰু আগলৈকে তেওঁৰ লগত সৰু ছোৱালীৰ লগত থাকি এই বিষয়ে আৰু বেছিকৈ আৰু কথা পাতিটো বিশেষ একো লাভ নহ'ব। তাইকে ভালকৈ চোৱা চিতা কৰি তেওঁক যেন ভাল এজন বনাব পাৰে, ভাল পুৰুষ মহিলা, তাকে মই আশা কৰিছোঁ। তেখেতৰ আমি যিহেতু 7:30 বজাত ডিক্লেয়াৰ কৰা গ'ল, তেখেতৰ কথাখিনি আমি নলবাৰীৰ SSP বিবেকানন্দ দাস আৰু নলবাৰীৰ যোনজন সদৰৰ তেওঁলোকৰ SDO ACSৰ তেওঁলোকক আমি গোটেইখিনি কথা আমি জনাই দিছোঁ। তেওঁলোকৰ ফালৰ পৰা OC নলবাৰী আহি আছে, পাবই চাগে আৰু আধা ঘণ্টামানৰ ভিতৰতে। তেতিয়া তেওঁলোকে এটা ইনকুৱেষ্ট কৰে, যোনটো তেওঁলোকৰ কাৰবাই পুলিচৰ, তাৰ মতে ইনকুৱেষ্ট কৰি পেলাই আমি আণ্ডাৰ ভিডিঅ' আমি পষ্টমৰ্টেম কৰোঁ। তেখেতৰ একচুৱেলি যোনটো মই যেনেকৈ আগতে এবাৰ কৈছিলোঁ, অস্ত্ৰটো যেতিয়া তেখেতৰ ওপৰত আঘাতপ্ৰাপ্ত কৰিছিলে, তেওঁৰ 2টা ছিষ্টেমত কৰিছিলে। এটা হ'ল ঘপিয়াই দিওঁতে চিধাকৈ কৰে, তেতিয়াহ'লে ইমান অসুবিধা নহয়, কাৰণ গোটেই মাচল কাটিব বা লাষ্টত গৈ পেলাই আৰু হাড়দিৰ ওপৰত লাগিব। কিন্তু যেতিয়া অস্ত্ৰটো যেতিয়া পোনপটীয়াকৈ মাৰে, তেতিয়াহ'লে একদম কিমানখিনি আগলৈ যায় কোনো গম নাপায়। আমি MRI কৰোঁতেহে গম পালোঁ। MRI বাৰু লগে লগে কৰা গ'ল, কাৰণ
দুপৰীয়া আমাৰে কৰি আবেলিলৈকে অপাৰেশ্যন কৰা গ'লে তেতিয়া কি হয় আমাৰ স্পাইনেল কৰ্ড 3টা লেয়াৰ থাকে আৰু ডুৰামেটাৰ ওপৰতো সেইটো ফালি যায় আৰু ফালি গ'লে ভিতৰত কিমানখিনিলৈকে ডেফ্থলৈকে কৰ্ডডালত ইঞ্জুৰি হয় ইমান পটকৈ ক'ব নোৱাৰি যিয়ে হওক তেওঁৰ প্ৰগ্ৰেছটো ভাল ওলাইছিলে আমিতো আৰু ৰুমত শ্বিফ্ট কৰাৰ কথাই ভাবিছিলোঁ কিন্তু আৰু দুৰ্ভাগ্যক্ৰমে এইটো কৰা নহ'ল আমাৰ তেওঁৰ অস্ত্ৰোপচাৰ হ'ল আজি বহুত দেৰি হ'ল প্ৰথম অস্ত্ৰোপচাৰ কৰিলোঁ ছেকেণ্ডটো কৰাও আজি 12 দিন হৈ গ'ল সেইখিনি কৰি পেলাই তাৰপিছত আমি ড্ৰেইনো দিলোঁ কিবা ওলাই নেকি ড্ৰেইনডালো বন্ধ হ'ল ওলোৱা নাই ড্ৰেইন মানে আমি কিবা ওলাই যদি বস্তু সেইখিনি চোৱা যায় আৰু কিন্তু লাষ্টলৈকে আৰু কাৰ্ডিয়েক ষ্টেটাছটো বেয়া হৈ যায় আৰু বহুত দিন থাকিলে এজন ব্যক্তি ICUত থাকিলে কাৰ্ডিয়েক ষ্টেটাছ বেয়া হয় লাষ্টত কাৰ্ডিয়েক এৰেষ্ট দুবাৰমান মাৰিলে সেইকাৰণে আৰু ৰিভাইভ কৰা নহ'ল আৰু ব্লাড প্ৰেছাৰটো বহুত কমি যায় আজি ৰাতিপুৱাই কৰিছে আজি ধৰক আৰ্লি মৰ্ণিং 12টা বজাৰ পিছত আৰু আৰ্লি 12টা বজাৰ পিছত আজি ছেকেণ্ডটো আৰু তাৰ আগে আগে হয় আৰু মানে তেখেতক ডিক্লেয়াৰ কৰাৰ আগে আগে হৈছিলে গোটেই মানে 2টামান দিয়াৰ কাৰণে আৰু বেছিকৈ হৈ গ'ল আৰু কাৰ্ডিয়েক এৰেষ্ট দুবাৰ আহিলে তেখেতে অলপমান কথা বাৰ্তাবিলাক মাজতে তেওঁলোকৰ নলবাৰীৰ পৰা ADCও আহিছিলে যোনে এতিয়া এই তদন্ত কৰি আছে আৰু তেখেতে আহি তেওঁ ষ্টেটমেণ্টো লৈ গ'ল তেওঁ ষ্টেটমেণ্ট ঠিকে ভালে দিছিলে আজি কিমান আজি 7দিনমান আগতে আহি পেলাই লৈ গৈছে অফিচিয়েলি প্ৰথম দিনা আহোঁতে আমাৰ ইয়াতে ভিডিঅ'তে ষ্টেটমেণ্ট দিছে আকৌ নলবাৰীৰ পৰাও আহিও লৈছে নলবাৰীৰ পৰা পুলিচো আহি পেলাই লৈছে এইবিলাক চব তেওঁ যিখিনি মানে ষ্টেটমেণ্ট দিব লগা আছিলে আমি বাৰু ষ্টেটমেণ্টটো চোৱা নাই কিন্তু তেখেতে যোনটো সুধিছিলে তেওঁ গোটেইখিনি আনচাৰ যথাযথ দিছে আৰু তেওঁলোকে সেইখিনি কালেক্ট কৰি লৈ গৈছে সুস্থ হৈ আহি আছিল কিন্তু লাষ্ট 3 দিনমানৰ পৰা অলপমান ডিটেৰিয়েশ্যন কৰিছিলে তাৰ বাবে আমি ব্যৱস্থাখিনি লোৱা গ'ল কিন্তু আমি মানে যোনখিনি কৰিলোঁ কিন্তু সেইখিনি আমি সফল নহ'লোঁ তেখেতকতো আমি নিউট্ৰিশ্যনৰ ছাপ্লিমেণ্টবিলাক দিয়া যায় খানাও খুৱাই আছিল মাকে খুৱাই থাকিছিল 3-4 দিনমান খোৱাওটো অলপমান কমিছিলে তেতিয়া আমি গম পালোঁ যে অলপমান ডিটৰিয়েট কৰিলে যদিও আপোনালোকক এইটো অৱগত কৰা নাই আমি দেউতাক মাকৰ লগত কৰিলোঁ কাৰণ সৰু ছোৱালীজনীও আহিছিলে তাই অলপমান নহ'লে এফেক্ট হৈ যায় আৰু এতিয়া বাইদেউৰ কি হ'ল সুধি থাকে সেইকাৰণে আমি তেওঁলোকৰ লগত কথা পাতিয়ে যি লাগে কৰি আছিলোঁ আৰু